অহা 1 এপ্ৰিলৰ পৰা চাহ বাগানৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 280 টকা বৃদ্ধি পাব, তাৰমানে 30 টকাকৈ একেলগে বাঢ়িব। আৰু এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ 70টা বছৰত তেখেতসকলে 137 টকা মূল্য বৃদ্ধি, তেওঁ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলে 137 টকা। আৰু আমি 10টা বছৰত এই 10টা বছৰত 147 টকালৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। যে কংগ্ৰেছৰ 70টা বছৰ আৰু আমাৰ 10টা বছৰ, এই 10টা বছৰত আমি 147 টকালৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আমাৰ বিজেপি গভৰ্ণমেণ্টখনক আমি ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে আমি আমাৰ চাহ বাগানৰ শ্ৰমিকৰ শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে যিবিলাক চাকৰি সংৰক্ষণ কৰিছিলে, এইটো এটা ঐতিহাসিক কথা যে আমাৰ কোনো দিনে ইমান 70টা বছৰে আমাক, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাক শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে, শিক্ষিত নিবনুৱাসকলৰ কাৰণে কোনোদিনে চাকৰি সংৰক্ষণ কৰা নাছিল। তেখেতসকলৰ 70টা বছৰত কেৱল মাত্ৰ 70টা মাষ্টৰ চাকৰিৰে মৰমত দিছে, তাকো কোনো আইনৰ ব্যৱস্থা নাছিলে, আইন কৰা নাছিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে তেখেতসকলে কি কৰিলে, এটা 3% সংৰক্ষণৰ ব্যৱস্থা কৰিলে। আৰু এইটো আৰু ইয়াৰ এইটো গোটেই মানে এটা আইন বনাই দিলে। আমাৰ ল'ৰা ছোৱালীক ভৱিষ্যতলৈ এইখিনি পাই থাকিবলৈ সক্ষম হ'ব। আমাৰ 430খন বাগিচাত ইতিমধ্যে জগন্নাথ মহাপ্ৰভু, যিটো জগন্নাথ ভৱন বুলি কৈছে, তাত স্কিল ডেভেলপমেণ্টৰ কথাও আহিছে। তাত সেইখিনি ইতিমধ্যে 70টা নিৰ্মাণ হৈ গৈছে, বাকীখিনি কাম চলি আছে। এই কামখিনি কোনোদিনে কংগ্ৰেছৰ দিনত আমাৰ ভাবিব নোৱাৰা অৱস্থা হৈছিলে। 825খন চাহ বাগিচাত প্ৰায় 3.5 লাখ শ্ৰমিকক আমাৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছে। এইটো এটা ঐতিহাসিক কথা। কোনোদিনে বাগানৰ মানুহৰ মাটিৰ অধিকাৰ নাছিলে, তেখেতসকলৰ মাটিৰ অধিকাৰ নাছিলে। এই অধিকাৰটো কেৱল মাত্ৰ বিজেপি গভৰ্ণমেণ্ট, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত চাহ বাগানৰ মানুহখিনি, যিবিলাকে ব্ৰিটিছসকলক আমাৰ কংগ্ৰেছে মাটিখিনি গতাই দিছিলে, তেখেতসকলে মাটি দি দিছে, দান দি দিছিলে। আৰু সেই মাটি পেলাই সেইসকলৰ পৰা, মালিক পক্ষৰ পৰা কাঢ়ি আনি পেলাই প্ৰায় 3.5 লাখ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। প্ৰায় 13 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰিব। এইখিনি কথা আৰু কংগ্ৰেছে, মই কৈছোঁ যে কংগ্ৰেছৰ কোনো ধৰণে এইখিনি কল্পনাৰ বাহিৰত আছে। আৰু সেইকাৰণে মই কৈছোঁ যে কংগ্ৰেছক চাহ বাগানৰ মানুহে পাহৰি গৈছে। বাগিচাত কোনো ধৰণে এতিয়া বাগানত কংগ্ৰেছ শূন্য হৈ পৰিছে। আগতে এটা কথা কৈছিলে মানুহে যে আলিকুলি থকালৈকে বাগানৰ মৰণ নাই বুলি কৈছে, কংগ্ৰেছৰ মৰণ নাই বুলি কৈছিলে। কিন্তু আজি সেইটো অতীত হৈ গ'ল। বাগিচাত এতিয়া বাগানত কংগ্ৰেছ শূন্য হৈ গ'ল, কংগ্ৰেছ একেবাৰে শূন্য হৈ গৈছে। গতিকে এই উন্নয়নবিলাক কাম, তাৰ লগতে আৰু বহুত আঁচনিবিলাক আছে। তাৰ যিবিলাক আঁচনি আপোনালোকে দেখিছে, মজুৰি বৃদ্ধি হওঁতে হ'লে 120খন বাগানত আমি বিদ্যালয়, 120খন বাগিচাত বিদ্যালয় স্থাপন হৈছে। প্ৰায় 1.85 লাখ ছাত্ৰ ছাত্ৰীক আমি স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছে। পেৰামেডিকেলত আমি 250টা ছিট ৰিজাৰ্ভেশ্যন কৰিছে। 500 টকাকৈ, 5,000 টকাকৈ চাহ বাগানৰ মানুহখিনিক আমাৰ এটিকলি দুটি পাত আঁচনিৰ যোগেদি তেখেতক অনুদান দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগতে আমাৰ ফ্ৰী ৰেচনৰ ব্যৱস্থা কৰিছে, বাগানৰ ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ কাম কৰিছে। তো বিভিন্ন ধৰণৰ আয়ুষ্মান ভাৰতৰ কাম কৰিছে, আয়ুষ্মান কাৰ্ডৰ চিন্তা কৰিছে। এই গোটেইখিনি কাম কংগ্ৰেছৰ দিনত কোনোদিনে কল্পনাৰ অতীত আছিলে। সেইখিনি কাম কংগ্ৰেছৰ মানে বিজেপিৰ দিনত
কৰিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি এইখিনি কথা আপোনালোকৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে অনাগত দিনবিলাকত কংগ্ৰেছ শূন্য হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিক একদম বলিষ্ঠভাৱে তেখেতসকলে নেতৃত্ব বহন কৰিব আৰু চৰকাৰ এখন ভাল চৰকাৰ আগতকৈ বেছি চিটত দখল কৰি চৰকাৰ গঠন কৰিব এইখিনি কথা ক'বলৈ আহিছোঁ আৰু বহুত আঁচনিৰ কথা আছিলে আপোনালোকৰ জানে যে আমাৰ ফুটবল একাডেমি আমাৰ তিনিচুকীয়াত কৰিছে এইটো এটা খেলা ধূলাৰ কাৰণে ফুটবল একাডেমি কৰিছে গৰ্ভৱতী মহিলাক 15,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে প্ৰায় 3 লাখ শ্ৰমিকক আপোনালোকে আগতে চাব যে বাগানত যিবিলাক ইলেক্ট্ৰিক ব্যৱস্থা আছিলে যেতিয়া বাগানৰ শ্ৰমিকৰ ঘৰত যেতিয়া বাসগৃহ যেতিয়া ইলেক্ট্ৰিকৰ বিদ্যুতীকৰণ আছিলে তেতিয়া এটা ডাঙৰ ক্লাষ্টাৰ মিটাৰ লগাই দিছিলে তাত যথেষ্ট বিল ভৰিবলগীয়া হৈছিলে তাত বকেয়া টকা বহুত আছিলে প্ৰায় 1.5 কোটি টকা 1.5 কোটি টকামান আমাৰ তাত বকেয়া বন্ধ হৈছে সেই টকাখিনিও অসম চৰকাৰে তাত বহন কৰিছে ৰেহাই দিছে এইখিনি কাম কৰিবলৈ লৈছে এতিয়া আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে মিটাৰৰ ব্যৱস্থা হৈছে ইয়াৰ যোগেদি শ্ৰমিকসকল যথেষ্ট উপকৃত হৈছে এইখিনি কথা আপোনালোকৰ কৰিবৰ কাৰণে আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি আপোনালোকক ৰাইজে যাতে অৱগত হওক এইখিনি কথা কাৰণে আপোনালোকক মাতি আনিছোঁ বাকীখিনি আৰু বেছি আৰু কিবা ক'বলগীয়া থাকিলে আপোনালোকে